গৰাখহনীয়াই এখন বনাঞ্চল সংৰক্ষিত বনাঞ্চল নিঃশেষ কৰাৰ অতিক্ৰম চলিছে আৰু ইতিমধ্যে ডিগবৈ যি বন সংমণ্ডল আছে ডিগবৈ বন সংমণ্ডলৰ যি এলিফেণ্ট কৰিডৰ প্ৰায় 30-40 জনীয়া হাতীৰ জাক প্ৰতি মাহত খৰালি দিনত আচলতে যি ডুমডুমা ফৰেষ্ট ডিভিজন বন সংমণ্ডল অতিক্ৰম কৰে সেই এলিফেণ্ট কৰিডৰটোৰ হৈছে কথা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই হাতীজাকৰ এইটোৱে এলিফেণ্ট কৰিডৰ কিন্তু এটা কথা উল্লেখ কৰিব লাগিব বৰ্তমান আচলতে বুঢ়ীদিহিং নৈৰ প্ৰবাল গৰাখহনীয়াত আচলতে এই সমগ্ৰ কথা সংৰক্ষিত বনাঞ্চলৰ যি মাটিকালি আছে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ গৰাখহনীয়াই এক ভয়ানক ৰূপ সৃষ্টি কৰিছে ইতিমধ্যে কেৱল কথা সংৰক্ষিত বনাঞ্চলেই নহয় এই কথা সংৰক্ষিত বনাঞ্চলৰ কিছু নাতি দূৰত এখন গাঁও আছে কথা কাখৰণী এই কথা কাখৰণী গাঁৱলৈ যোৱা একমাত্ৰ পথটো হৈছে এইটো আৰু এই গৰাখহনীয়াৰ ফলত সমগ্ৰ যাতায়াত আচলতে ব্যৱস্থাটো ব্যাঘাত জন্মে আৰু ইতিমধ্যে মই মোৰ লগত আচলতে মোৰ সতীৰ্থ গৌতমে এই দৃশ্য দেখাব গৈছোঁ আচলতে যি গৰাখহনীয়া বুঢ়ীদিহিং নৈৰ যি গৰাখহনীয়া আচলতে সমগ্ৰ কথা সংৰক্ষিত বনাঞ্চলখনৰ যি মাটিকালি সেই মাটিকালি হ্ৰাস কৰাৰ লগতে ইয়াৰ যি এলিফেণ্ট কৰিডৰ হাতী যি পাৰ কৰাৰ যি ব্যৱস্থা সেই এলিফেণ্ট কৰিডৰতো ব্যাঘাত জন্মাইছে আচলতে মোৰ জাগোন বন বিষয়াৰ যি বিষয় আছে বন কাৰ্যালয়ৰ বিষয়ে মোৰ লগত উপস্থিত আছে মই তেখেতৰ পৰা আচলতে জানিব চেষ্টা কৰিম আপুনি যি ওচৰলৈ আহে এই কথা সংৰক্ষিত বনাঞ্চল এই গৰাখহনীয়া আচলতে কেনেকুৱা ৰূপ ধাৰণ কৰিছে আৰু অনাগত দিনত হাতীৰ যি কৰিডৰ হয় এটা বৃহৎ এটা কৰিডৰ বুলি কয় কেনেকুৱা প্ৰভাৱ পেলাব এইটো আজি এইবছৰতে প্ৰায় আমাৰ 100 বিঘামান আমাৰ খহাই নিছে নদীয়ে আৰু খহোৱাৰ কাৰণে আমাৰ যথেষ্ট ধৰক ৰিজাৰ্ভখনৰ কাৰণে আমাৰ অসুবিধা হৈছে তাতে আকৌ আমাৰ কথা কাঠৰণি এখন গাঁও আছে গাঁৱৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুল কলেজলৈ যায় সেইখিনিও বহুতখিনি অসুবিধা হৈছে গতিকে পাৰিলে ইয়াত এটা চৰকাৰে যদি এটা ভাল সুব্যৱস্থা লয় ধৰক এই নদীখন গৰাখহনীয়াৰ পৰা কিবা এটা ব্যৱস্থা লয় তেতিয়া যথেষ্ট ভাল হয় আপোনাৰ ইয়াত কিমান হাতী আছে বৰ্তমান বনাঞ্চলখনত ইয়াত আমাৰ হাতীৰ প্ৰায় ধৰক আমাৰ জাক আছে এটা জাকত আমাৰ ধৰক 27-32 তেনেকৈ আহে প্ৰতিটো দলে ধৰক খৰালি টাইমতে আমাৰ সদায়ে আহে হাতী বাহিৰে কি আছে জীৱ জন্তু হাতী আৰু পহু এনেকৈ বাঘো আছে আপোনাৰ গোটেইখিনিয়ে আছে চব ধৰক পহু বাঘ এইদৰে চৰাই চিৰিকটি এই কথা সংৰক্ষিত বনাঞ্চল টোটেল মাটিকালি কিমান আছে এৰিয়াটো কিমান হ'ব মাটিকালি আমাৰ টোটেল আছে ধৰক 1000 কিমান আছিলে 1000 হেক্টৰ মান আছে আমাৰ ইয়াত টোটেলি আছে নিশ্চয়কৈ এয়া আছিল আমাৰ কথা গোটেই তথ্য দাঙি ধৰিছে আৰু ইতিমধ্যে তেখেতে কৈছে যদি 1000 হেক্টৰ মাটিৰ আচলতে আৱৰা এই সংৰক্ষিত বনাঞ্চলখন আচলতে মাটিকালি গৰাখহনীয়া যদি ক্ৰমান্বয়ে গৰাখহনীয়া লৈ থাকে ইয়াত যদি কোনো ব্যৱস্থা নোলোৱা নহয় এটা সময়ত এই বুঢ়ীদিহিং নৈ সমগ্ৰ এই ৰিজাৰ্ভ ফৰেষ্টখনৰ যি ইয়াত যি জীৱকুল বা জীৱ জন্তুৰ যি বিচৰণস্থলী তাৰ কিন্তু ব্যাঘাত জন্মাব তোমাৰ গাঁওখন তোমাৰ লগত কথা মোৰ আৰু এজন যুৱক আছে তেখেতৰ কথা পাতি চেষ্টা কৰিম ওচৰলৈ আহাচোন আৰু তোমাৰ গাঁওখন কথা কাষৰণিত কিমান অসুবিধা হয় এই গৰাখহনীয়াৰ কাৰণে কিমান অসুবিধা হৈছে তোমাৰ বাৰিষা হ'লে বহুত অসুবিধা হৈ যায় আমালোকৰ এইফালে গৰা খহে এইফালে ৰাস্তা নাই আমাৰ তাৰপৰা আকৌ আমাৰ ইয়াত ধৰি লওক স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিব নোৱাৰে চাইকেল লৈ কিনে অকল আৰু এফালে গৰাখহনীয়া হৈ থাকিলে ৰাস্তাটো শেষ হৈ যাব ৰাস্তাটো শেষ হ'লেই অলৰেডি আগতে আকৌ আমি ধৰি লওক মেৰামতি কৰিলোঁ গাঁৱৰ ৰাইজে অলপমান এনেকৈ চলি আছোঁ এতিয়া প্ৰতি বছৰ ইমান ভয়ানক হৈছে ভয়ানক মানে এইবাৰ বেছি হৈছিলে যোৱাবাৰ বহুত ভয়ানক হৈছিলে চৰকাৰে ব্যৱস্থা লৈছে নেকি চৰকাৰে এতিয়ালৈকে ব্যৱস্থা লোৱা নাই নিশ্চয়কৈ আচলতে ইতিমধ্যে দেখুৱাইছোঁ আমি সমগ্ৰ সতীৰ্থ গৌতমে পুনৰ এই পৰিৱেশ দেখাব চেষ্টা কৰিম আচলতে কথা সংৰক্ষিত বনাঞ্চল একেবাৰে গুৰুত্বপূৰ্ণ সংৰক্ষিত বনাঞ্চল কাৰণ এই বনাঞ্চলখনত যি আচলতে ডিগবৈ সংমণ্ডলৰ বন সংমণ্ডলৰ অন্তৰ্গত পৰে কিন্তু এই হাতী জাকটো যেতিয়া ডিগবৈ বন সংমণ্ডলৰ পৰা ডুমডুমা বন সংমণ্ডলৈ যাব লগা হয় তাত যিসমূহ সংৰক্ষিত বনাঞ্চলসমূহ তাত বিচৰণ কৰিব যেতিয়া যাব লগা হয় তেতিয়া এই বুঢ়ীদিহিং নৈ অতিক্ৰম পাৰ কৰি যাব লগা হয় প্ৰায় এটা জাকত প্ৰায় 32টাকৈ ইতিমধ্যে উল্লেখ কৰিছে 32টাকৈ হাতী জাক
জাকটো আছে কিন্তু এই প্ৰবাল যি গৰাখহনীয়া আচলতে সমগ্ৰ এই কৰিডৰটো ব্যাঘাত জন্মাইছে যাৰ সময়ত আচলতে এই হাতী জাকটো পাৰ হ'বলৈ আচলতে অসুবিধাৰ সন্মুখীন হৈছে কেৱল হাতীয়ে নহয় ইয়াত বিভিন্ন জীৱ জন্তু পহু বাঘ ইত্যাদি বহু জীৱ জন্তু আছে আৰু মই কৈছোঁ যে ইয়াৰ মাটিকালি একেবাৰে কম নগণ্য প্ৰায় 1000 হেক্টৰ মাটি আছে বুলি কৈছে কিন্তু গৰাখহনীয়াৰ প্ৰবল ফলত আচলতে ইয়াৰ বিঘাই বিঘাই মাটি যদি প্ৰতি বছৰে আচলতে বুৰিডিং নৈ বুকুত যাহা যায় তেনেহ'লে অনাগত সময়ত কিন্তু কথা সংৰক্ষিত বনাঞ্চল কেৱল বন বিভাগৰ মানচিত্ৰতে থাকিব ইয়াৰ আজিকালি সমগ্ৰ এই মাটিকালিটো কিন্তু স্বাভাৱিকভাৱে কিন্তু ইয়াত কথা সংৰক্ষিত বনাঞ্চল হৈ নাথাকিব এই কথা বনাঞ্চল নিশেষ হোৱাৰ আগতে আচলতে জলসম্পদ বিভাগক আচলতে ইয়াৰ ব্যৱস্থা ল'বলৈ ইয়াৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ইয়াৰ স্থানীয় লোকসকলে আৰু যিহেতু কথা সংৰক্ষিত বনাঞ্চলৰ লগতে লাগি আছে কথা কাষৰীয়া গাঁও এই গাঁওবাসীও আচলতে সমগ্ৰ যাতায়াতৰ যিহেতু ভুগিব লগা হয় বাৰিষা দিনত আৰু যিহেতু সংৰক্ষিত বনাঞ্চলখন প্ৰতি বছৰে এই গাঁওখনলৈ যোৱাৰ পথটো একেবাৰে হেৰাই যোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে এই সমগ্ৰ বিষয়বস্তু আচলতে দৃষ্টিগোচৰ কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষক অনাগত দিনত যাতে আচলতে এই বুৰিডিং নৈৰ যি প্ৰবাল গৰাখহনীয়া ৰোধ কৰে তাৰে কামনা কৰিছে ইয়াৰ স্থানীয় তথা বন বিষয়াৰ লোকসকলে